ছাত্ৰ ছাত্ৰীসকল আমি আলোচনা কৰি আছিলোঁ তোমালোকৰ এডভান্স মেথৰ ত্ৰিকোণমিতি চেপ্টাৰটো এক্সাৰসাইজ 7.3 কুৱেশ্যন নাম্বাৰ 2 পৰা আজি আমি আৰম্ভ কৰিম সৰে tan theta is equal to sin twice theta divided by 1 plus cos twice theta আমি লেফট হ্যান্ড সাইডৰ পৰা গৈ পাও ৰাইট হ্যান্ড সাইডৰ পৰা কিন্তু আমাৰ ৰাইট হ্যান্ড সাইডৰ পৰা কৰিলে বেছি সুবিধা হ'ব গতে কুৱেশ্যন নাম্বাৰ 1 টো আমি ৰাইট হ্যান্ড সাইডটোকে লম গতিকে আমাৰ sin twice theta divided by 1 plus cos twice theta আমি পাইছো sin twice theta is equal to আমি জানো কি 2 sin theta cos theta আকৌ 1 plus cos twice theta আমি জানো যে কি 2 cos square theta আমাৰ এটা ক্যান্সেলিং যায়নি আমি চাইলাম ক্যান্সেলিং অলৰেডি গুছি গল ইয়াত যেটো cos theta আছে cos দুটা আছে গৰে ক্যান্সেলিং গুছি গলে ওপৰত থাকিব আমাৰ sin theta তলত থাকিব কি cos theta sin theta cos theta মানে কি tan theta গতিকে আমাৰ ওলাই গল গতিকে আমি এটো কি লিখিম left hand side গতিকে আমাৰ left hand side equal to right hand side left hand side equal to right hand side আমাৰ এটো অলৰেডি হৈ গল এতিয়া আমি কোৱেশ্চন নাম্বাৰ 2 টুলে যাম কোৱেশ্চন নাম্বাৰ 2 টো কৈছে যে 1 minus cos twice theta plus sin twice theta divided by 1 plus cos twice theta plus sin twice theta is equal to tan theta আমি নাম্বাৰ 2 টু কি কই left hand side 1 minus cos twice theta plus sin of twice theta 1 plus cos twice theta plus sin twice theta এটো কি কৰিম আমাৰ যেটো tan theta হলে সব ফৰ্মুলা আমি যেটো অলৰেডি পাইছো যে 1 minus cos twice theta is equal to 2 sin square theta plus 2 sin twice theta মানে 2 sin theta cos theta 1 plus cos twice theta মানে 2 cos square theta plus sin twice theta মানে 2 sin theta cos theta এতিয়া আমি কমন আহেনি চাইলাম কি কমন আইব 2 sin theta কমন আইব ইয়াত কি থাকিব আমাৰ sin theta plus cos theta ইয়াত কি কমন আইব 2 cos theta কমন আইলে আমাৰ কি থাকিলে cos theta plus sin theta 2 to cancelling গুছি গল আমাৰ এটো অলৰেডি cancelling গুছি গল sin theta cos theta মানে কি tan theta right hand side to মানে কিমান আছিল tan theta গতিকে আমাৰ left hand side equal to right hand side মই অলৰেডি ওলাই গল আমি এবাৰ কোৱেশ্চন নাম্বাৰ 3 টু যাম 3 টু কি কৈছে তোমালোকৰ কোৱেশ্চনটো কি sin a cos a plus sin b cos b sin square a minus sin square b equal to cot a minus b আমি রাইট হ্যান্ড সাইড টু বা কইলে বেশি অঙ্কটো সুবিধা হ'ব গতি লেফট হ্যান্ড সাইডত কো আমি গতিকে আমি রাইট হ্যান্ড সাইড টু লৈছো রাইট হ্যান্ড সাইড টু আছে তোমালোকৰ cot a minus b cot মানে আমি জানো cot থিটা মানে কি কিমান পাইছিলো আমি cos by sin গতিকে cot ঠাইত আমি কি পাই cos a minus b sin a minus b এটা আমি কি করি ইয়াত এটা টেকনিক ব্যৱহাৰ কৰিম টেকনিকটো কি হৈছে আমাৰ যে cos a minus b আছে sin a minus b আছে গতিকে আমি sin square a আৰু sin square b উলিয়াব লাগিব গতিকে আমি sin a plus b এটাই both সাইডক আমি কি কৰিম মাল্টিপ্লাই কৰি দিম নিউমাৰেটৰ এণ্ড ডিনোমিনেটৰ গতিকে cos a minus b sin a minus b আমি এত কি কৰিম sin a plus b আৰু sin a plus b তোমালোকে সাইডত কি যাবা এই বস্তুটো গতিকে আমি এটো ক্যান্সেলিং করলে স্টেপটো একে থাকিব
গতিকে আমি পিছৰ এই ষ্টেপটো কি কৰিম আমি যে আমি জানো cos a minus b আমি ফৰ্মুলাটো আমি যেটো ব্ৰেক কৰি দিম ফৰ্মুলাটো দি দিম আজি আইডেন্টিটি তোমালোকে পাইছা cos a cos b আমি কিমান হ'ব এটো cos a cos b minus cos থাকিলে প্লাস হয় sin a sin b আগকিটা খণ্ডত আমি তোমালোকে পাই আহিছা sin a plus b sin a cos b sin a cos b plus cos a sin b গতিকে আমি এইটা খণ্ড পাই গলো গতিকে sin a plus b are into sin a minus b sin a minus b or sin a plus b আমি যেটো আমি এটো পাই আইছো কি পাইছো আমি sin square a minus sin square b এতিয়া আমি কি কৰিম ব্র্যাকেটটো ভাঙি দিম মাল্টিপ্লাই কৰিম cos a cos b sin a cos b আমি চাবা এতিয়া cos a কি কৰিম cos a sin a cos b cos square b তাৰ পিছত আমি এটো মাল্টিপ্লাই কৰিম cos a হৈ আছে কি cos square a cos b sin b plus sin a sin square a আৰু এটো কি পালো আমি sin b cos b এটো মাল্টিপ্লাই কৰিবলৈ আছে আমাৰ গতিকে sin a cos b plus sin a cos a sin square b divided to আছে আমাৰ divided আছে sin square a minus sin square b এতিয়া আমি কি কৰিম কমন আহে নেকি চাব লাগিব আমি যেটো আমাৰ এটো আছে cos a sin a আমাৰ এটো আৰু এনি টাইম খুব সহজে আছে আমি এই পাৰ্টটো লগত এই পাৰ্টটো কৰি লম কমন কি হ'ব sin a cos a sin a বা sin a cos a কে কথা আমি এটো কি কৰিম cos a sin a কমন থাকিলে কি হ'ব আমাৰ cos square b plus এটো কি হ'ব আমাৰ sin square b plus এই পাৰ্টৰ কমন কি হ'ব cos b sin b cos b sin b আৰু কি কি থাকিলে আমাৰ cos square a plus sin square a দেখিলে তোমালোকে ইয়াৰ পিছত কি হ'ব স্টেপ বিলাক লাহে লাহে কৰি যাব লাগে অংক ওলাই গৈ থাকিব আৰু ফৰ্মুলা বিলাক আমি শুদ্ধকে বহাই যাব লাগে আমাৰ কি হ'ল এটো আমি জানো sin square theta plus cos square theta is equal to 1 যেটো এঙ্গল কিটা একে আছে গতিকে ইফালত থাকিব পাৰে এটো থাকিব পাৰে প্লাসৰ একো নহয় গতিকে is equal to 1 আমি কি পালো cos a sin a is equal to 1 plus cos b sin b আমি এটো পাই গলো আৰু তলত পালো কি আমি sin square a minus sin square b গতিকে আমাৰ অলৰেডি অংকটো ওলাই গল cos a sin a cos a sin b cos b divided by sin square b তোমালোকে এটো সজাই দিব পৰা এটো স্টেপ ইয়াটো ৰাখিব পৰা যেটো আমি ৰাইট হ্যান্ড সাইড কৰিছিলো লেফট হ্যান্ড সাইড equal to right hand side to আমি কৰি আহিম ইয়াৰ পিছত আমি কইবলৈ যাম 4 নম্বৰ অংকটো কৰিবলৈ যাম 4 নম্বৰ অংকটো চাবা তোমালোকে 4 নম্বৰ অংকটো কৰিবলৈ যাম চাবা 4 নম্বৰ অংকটো তোমালোকৰ কি আছে কোৱেশ্চন নম্বৰ 4 টো আছে 4 নম্বৰটো কৰিম চাবা তোমালোকে লেফট হ্যান্ড সাইড
লেফট হেণ্ড চাইড ল'ম 1 প্লাছ sin twice a cos twice a ইয়াত তিনিটা পাৰ্ট আছে এইটো পাৰ্টৰ পৰা তুমি এইটো পাৰ্ট দেখাব পাৰা বা এইটো পাৰ্টৰ পৰা এইটো যিকোনো এটা পাৰ্ট তোমালোকে দেখালে হৈ গ'ল গতিকে আমি চাম যে 1 প্লাছ sin twice a ডিভাইডেড বাই cos twice a আমি কি জানোৱে 1 প্লাছ এতিয়া আমি কি কৰিম এটা টেকনিক 1 মানে কি আমি পাইছিলো sin square a plus cos square a is equal to 1 আৰু আমাৰ sin twice a is equal to আমি বহাই দিম কি পাইছো sin a cos a আৰু cos twice a মানে আমি পাইছো cos square a minus sin square a গতিকে কিমান হ'ব আমাৰ এটো a square plus b square plus 2ab এটো আইডেন্টিটি পৰি আছে আমি জানো আইডেন্টিটিটো গতিকে আমি কি লিখিব পাৰিম এটো আমি যেটো cos টো আগত আছে ফ্ৰন্টত cos টো আগে লিখি লম cos a plus sin a whole square মনে ৰাখিবা এটো উল্টাকে লিখিলো একো নহয় আমাৰ সুবিধাৰ কাৰণে এটো বনাই লৈছো আমি এটো কি মান হ'ব cos a square minus b square আইডেন্টিটি cos a sin a divided by cos a minus sin a যেটো cos a plus sin a whole square দুটা আছে ইয়াত এটা আছে গটে ক্যান্সেলিং গলে কিমান থাকিব আমাৰ cos a plus sin a divided by cos a minus sin a আমাৰ এই পাৰ্টটো অলৰেডি প্ৰুভ হৈ গল এতিয়া আমি কি কৰিম লাষ্ট অফ পাৰ্টটো আছে লাষ্ট অফ পাৰ্টটো কি কৰিম আমাৰ এইটো পাৰ্টটো অলৰেডি হৈ গল এই পাৰ্টটো পাই আমি আকৌ লাষ্ট অফ পাৰ্টটো লিয়াম থাৰ্ড পাৰ্টটো লিয়াম এই পাৰ্টটো পা আমাৰ তোমালৈ কিমান যাব এগেইন আমি লিখি লম এগেইন তোমালোকে লিখি লবা এগেইন লেফট হ্যান্ড সাইড আমাৰ কিমান আছিল এটো এগেইন cos a plus sin a divided by cos a minus sin a এটাকে ডিভাইডিং আমি cos a এটা ডিভাইডিং কৰি দিম both সাইডক cos a এটা আমি both সাইডক কি কৰি দিম ডিভাইডিং কৰি দিম চাবা cos a plus sin a cos a numerator denominator cos a minus sin a divided by cos a এটা কি কৰিম আমি cos a কি কৰিম cos a plus sin a divided by cos a এটো কি কৰিম আমি cos a by cos a minus sin a by cos a আমি কি পালো cos cancelling গুছি গল 1 plus sin by cos মানে আমি জানো কি tan a গতিকে এটো 1 minus tan a আমাৰ এটা আমি আইডেন্টিটি পাই যে 1 plus tan a আৰু 1 minus tan আমি ডাইৰেক্ট বহাই দিব পাৰো বা আমি ইয়াত এটা লিখিব পাৰো tan 45 ডিগ্ৰী is equal to 1 গতিকে আমি কিমান পালো tan 45 ডিগ্ৰী tan a 1 minus tan 45 ডিগ্ৰী tan a বা আমি ডাইৰেক্ট এটো আমি স্টেপ লিখিব পাৰো tan 45 ডিগ্ৰী plus a আমি এই স্টেপটো বা আমি এটো স্টেপ ডাইৰেক্ট কৰিব পাৰো গতিকে আমি তোমালোকৰ মাইনাস প্লাস আছে তোমালোকৰ এটো 10 প্লাস a 10 প্লাস a ওলাব লাগে এটো কিমান হ'ল গৈ প্লাস আছিলে গতিকে তোমাৰ এটো ৰাইট হ্যান্ড সাইডটো আমাৰ প্ৰুভ হৈ গল ইয়াৰ পিছত আমি যাম ইমানতে তোমালোকে চাবা অংকখিনি খালি এটা বস্তু চাব লাগিব তোমালোকে ফৰ্মুলা বিলাক মুখস্থ কৰিব লাগিব যদি একুৰেট ভাবো পৰা তোমালোকৰ অংকৰ ধুনীয়াকৈ ওলাব ঠিক আছে আমি পিছৰ অংকখিনি আকৌ তোমালোকৰ মাজত উপস্থিত